এইকেইদিন মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাতে জড়িত হয় অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ, গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাইস্কুলৰ আণ্ডাৰত এটা পদ খালী হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ইন প্ৰেছক্ৰাইব গুগল ফৰ্ম এটা দিয়া হ'ব, তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। উইদিন 4/9/2025 তাৰমানে আজিয়ে লাষ্ট ডেট, আৰু আপোনালোকে ৰাতি 12 বজাৰ আগে এই কামটো কৰিব লাগিব। এভেইলেবল ইন দ্য গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইট। গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট হৈছে www.guwahati.ac.in আৰু চাকৰিৰ নামটো আছে গেষ্ট টিচাৰ আছামিজ টেম্পৰাৰী চাকৰি ইন দ্য গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাইস্কুল ইংলিছ ছেকেণ্ডেৰী গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ। যদি আপুনি শ্বৰ্ট লিষ্টেড হয় তেতিয়াহ'লে আপোনাক ইণ্টাৰভিউলৈ মাতিব, আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলে অৰিজিনেল ডকুমেণ্ট লগত এটা ছেট জেৰক্স কপি ছেল্ফ এটেষ্টেড প্ৰত্যেক ডকুমেণ্ট নিব লাগিব ইণ্টাৰভিউ দিনাখন। ৰিটায়াৰ্ড টিচাৰ সকলো এপ্লাই কৰিব পাৰিব, ফ্ৰেছো পাৰিব। আৰু ৰেজিষ্ট্ৰাৰ কনফাৰেঞ্চ ৰুম গুৱাহাটী ইউনিভাৰ্চিটিত, তাতে ইণ্টাৰভিউ ৰিপৰ্টিং হ'ব। কাৰিকুলাম ভিটাই CV আপডেটেড নিব লাগিব, লগত অৰিজিনেল ডকুমেণ্ট আৰু এটা ছেট ছেল্ফ এটেষ্টেড জেৰক্স কপি। ইণ্টাৰভিউ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 9 বজাৰ পৰা 10 বজা। ইণ্টাৰভিউ দিনাখনেই হ'ব 8 ছেপ্টেম্বৰত। ইণ্টাৰভিউ হ'ব 10 বজাৰ পৰা, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটতে সকলো তথ্য লাভ কৰিব যে কাক শ্বৰ্ট লিষ্টেড কৰা হ'ল আৰু ইণ্টাৰভিউলৈ কাক মতা হৈছে। ছেপাৰেট কল লেটাৰ নিদিয়ে, টিয়ে দিয়েও নিদিয়ে। ইণ্টাৰভিউ টাইম যদি কিবা কাৰণত চেঞ্জ হয় সেইটো আপোনাৰ ৱেবছাইটতে উপলব্ধ হ'ব। ৰেমুনাৰেশ্যন দৰমহা লাভ কৰিব 21,000 টকা প্ৰতি মাহে। আৰম্ভণিত 6 মাহ হ'ব, পিছত হয়তো বঢ়াবও পাৰি, ইয়াত কোৱা নাই। বয়স 40ৰ পৰা 40 ফ্ৰেছ কেণ্ডিডেট, 62 ৰিটায়াৰ্ড কেণ্ডিডেট। যদি কোৱালিফাইড কেণ্ডিডেট নাপালে বোলে কোৱালিফাইড, তেতিয়াহ'লে ইউনিভাৰ্চিটিয়ে যাক ঠিক বুলি ভাবে তেওঁকে ল'ব। গেষ্ট টিচাৰ আছামিজ এটা পদ খালী, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লেই হ'ল, আৰু অসমীয়াত হ'ব লাগিব, লগত মাষ্টাৰ ডিগ্ৰী নালাগে, BEd থাকিব লাগিব। GU মডেল হাইস্কুল, এইকেইটাই মূল কথা। তেওঁলোকৰ ৱেবছাইটত যাওক, তাতে গুগল ফৰ্ম পাব, তাৰ পৰা এপ্লাই কৰি দিয়ক।